হত্যাকাৰী ভয়ংকৰ গাৰ্ডুম হিয়ৰথা ঘটনা সংঘটিত হৈছে এজন যুৱকে এগৰাকী বিধৱা মহিলাক হত্যা কৰি মৃতদেহ পেলাই থলে জাবৰ দমক শামছুদ্দিন নামৰ এজন যুৱকে মহিলাগৰাকীৰ মৃতদেহ বেগত ভৰাই পেলাই থৈ আহে জাবৰৰ দমক আৰু দীৰ্ঘদিনৰ পৰা দুয়োজন লিভিনত থকা বুলি জানিব পৰা গৈছে গতিকে তাৰ পিছত কেনেকৈ কিয় হত্যা কৰা হল মহিলাগৰাকীক এই সন্দৰ্ভত খবিস্তাৰে লৈ আহিছো সমূহ দৰ্শকলৈ এই মুহূৰ্তত জনাইছো এক শিহৰণকাৰী ঘটনা গাৰ্ডুম হিয়ৰথা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এজন যুৱকে হত্যা কৰিলে এগৰাকী বিধৱা মহিলা হত্যা কৰি মৃতদেহ পেলাই দিলে জাবৰৰ দমত ভয়ংকৰ ঘটনা সংঘটিত হৈছে বাংগালুৰু এই ঘটনা সংঘটিত কৰা যুৱকজনৰ নাম হৈছে অসমৰ শামছুদ্দিন বছৰীয়া যুৱকজনে আশা নামৰ বিধৱা মহিলাগৰাকীৰ সৈতে আছিল লিভিনত স্বামী স্ত্ৰী হিচাপে পৰিচয় দি একেলগে আছিল ভাড়া ঘৰত কিন্তু কিয় হত্যা কৰা হল মহিলাগৰাকী শামছুদ্দিনে মহিলাগৰাকীৰ মৃতদেহটো এটা বেগত ভৰাই বাইকেৰে গৈ জাবৰৰ দমত পেলাই দিছিল নিশা 2 বজাত জাবৰৰ দমৰ পৰা উদ্ধাৰ হৈছিল মহিলাগৰাকীৰ মৃতদেহ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত অনুসৰি বিগত কেইবাদিন ধৰি দুয়োৰে মাজত কাজিয়াৰ সংঘাত হৈছিল হত্যাকাৰী মহম্মদ শামছুদ্দিনৰ ঘৰ অসমৰ গোলাঘাটত আৰু ইতিমধ্যে আৰক্ষী গ্ৰেপ্তাৰ কৰিছে অসমৰ যুৱক মহম্মদ শামছুদ্দিনক এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে কিয়নো এজন যুৱকে অসমৰ মহম্মদ শামছুদ্দিন নামৰ যুৱকজনে এগৰাকী বিধৱা মহিলাক হত্যা কৰি মৃতদেহ পেলাই দিয়ে জাবৰৰ দমত বাংগালুৰু সংঘটিত হৈছে ভয়ংকৰ ঘটনা অসমৰ এজন যুৱকে এগৰাকী বিধৱা হিন্দু মহিলাক হত্যা কৰি মৃতদেহ পেলাই দিয়ে জাবৰৰ দমত এই ঘটনা সংঘটিত কৰা অসমৰ যুৱকজনৰ ঘৰ হৈছে গোলাঘাটত 33 বছৰীয়া অসমৰ যুৱকজনে আশা নামৰ বিধৱা মহিলাগৰাকীৰ সৈতে স্বামী স্ত্ৰী হিচাপে পৰিচয় দি একেলগে আছিল ভাড়া ঘৰত এই শিহৰণকাৰী ঘটনাৰ বিৱৰণ শুনিলে আচৰিত হ'ব আপুনিও মহিলাগৰাকীক হত্যা কৰি শামছুদ্দিনে মৃতদেহ এটা বেগত ভৰাই বাইকেৰে গৈ প্ৰায় 20 কিলোমিটাৰ দূৰলৈ গৈ জাবৰৰ দমত পেলাই দিছিল স্থানীয় লোকে চিচিটিভিৰ ভিজুৱেল চাই ধৰা পেলাইছিল মহম্মদ শামছুদ্দিন চিচিটিভিৰ ভিজুৱেল চাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শামছুদ্দিনক আৰু পুৱতি নিশা 2 বজাত জাবৰৰ দমৰ পৰা উদ্ধাৰ হৈছিল মহিলাগৰাকীৰ মৃতদেহ আৰু হত্যাকাৰী অসমৰ যুৱক শামছুদ্দিন আৰু আশা নামৰ হিন্দু বিধৱা মহিলাগৰাকীয়ে এটা হাউচকিপিং প্ৰডাক্ট কোম্পানীত দীৰ্ঘদিনৰ পৰা কৰ্মৰত আছিল আৰু জানিব পৰা অনুসৰি হত্যাকাৰী মহম্মদ শামছুদ্দিন এগৰাকী বিবাহিত পুৰুষ লগতে হিন্দু মহিলাগৰাকীৰ স্বামী কিছুদিন পূৰ্বে মৃত্যু হৈছিল আৰু মৃত্যুৰ পাছতে মহিলাগৰাকীয়ে ভাড়া ঘৰত থাকিবলৈ লৈছিল আৰু পৰৱৰ্তী সময়ত একেটা কোম্পানীতে কৰ্মৰত শামছুদ্দিনৰ সৈতে এক সম্পৰ্কত আছিল বিধৱা মহিলাগৰাকী কিন্তু দীৰ্ঘদিনৰ পৰা এক কাজিয়াৰ সংঘাত হোৱাৰ পাছতে এনেধৰণৰ ঘটনাৰ সৃষ্টি হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যিহেতু আৰক্ষী প্ৰাথমিক তদন্ত অনুসৰি কেইবাদিন ধৰি দুয়োৰে মাজত সংঘাত হৈছিল আৰু আশা নামৰ হিন্দু বিধৱা মহিলাগৰাকী আন যুৱকৰ সৈতে যি বাৰ্তালাপ হৈছিল ফোনত যাৰ বাবে মহম্মদ শামছুদ্দিনৰ সৈতে কাজিয়াৰ সূত্ৰপাত ঘটিছিল গতিকে আৰক্ষীয়ে সন্দেহ প্ৰকাশ অনুসৰি সেই ঘটনাৰ পৰিপ্ৰেক্ষিতত এতিয়া গোলাঘাটৰ শামছুদ্দিনে সেই বিধৱা হিন্দু মহিলাগৰাকীক নৃশংসভাৱে হত্যা কৰি জাবৰৰ দমত পেলাই দিছে শামছুদ্দিনে বিধৱা মহিলাগৰাকীক হত্যাৰ আচলতে কিবা অন্য কাৰণ আছে নেকি এই সন্দৰ্ভত আৰক্ষীৰ প্ৰাথমিক তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতে সমগ্ৰ তথ্য পোহৰলৈ আহিব আচলতে কিয় মহিলাগৰাকীক এনেদৰে হত্যা কৰা হ'ল যিহেতু দুয়োগৰাকী বাংগালুৰুত কৰ্মৰত আৰু দুয়োজন হৈছে অসমৰে নিবাসী গতিকে অসমৰ পৰা গৈ বাংগালুৰুত কৰ্মৰত আছিল এটা কোম্পানী তাৰ পাছতে দুয়োজনৰে মাজত এক গভীৰ সম্পৰ্ক গঢ়ি তুলিছিল তাৰ পাছতে
এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিলে যে শামছুদ্দিন নামৰ যুৱকজনে বিধৱা মহিলাগৰাকীৰ মহিলাগৰাকীক হত্যা কৰি মৃতদেহ পেলাই দিয়ে জাবৰৰ দমত। তাৰ পাছত এই ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে আৰু ভয়ংকৰ ঘটনা সংঘটিত হৈছে বাংগালুৰুত। আৰু ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহম্মদ শামছুদ্দিন নামৰ যুৱকজন। আৰক্ষীৰ তদন্তৰ পাছত পোহৰলৈ আহিব সমগ্ৰ ঘটনা।